আপোনাক মই কৈ দিলোঁ হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডৰ যিকেইটা সমষ্টিলৈ গৈছে আৰু হাৰিয়ানাৰ যিকেইটা সমষ্টিত হিমন্ত বিশ্ব শৰ্মা গৈছে তাত চব হাৰিব বিজেপি, চব বিজেপি হাৰিব। কালি ৰিজাল্ট ওলালে চাব আপুনি। কথা কৈছে যে এতিয়া অসমত এই নিবনুৱা সংস্থাপনহীন যুৱকৰ কথা কোনো নপতা হৈছে। মই গোগামুখৰ আপোনাৰ নামটো কি বিপ্লৱ ভূঞা ডাঙৰীয়া এগৰাকী সাংবাদিক বিপ্লৱ ঠেঙাল ডাঙৰীয়া এগৰাকী সাংবাদিক পাইছোঁ আজিলৈকে, যোনে মানে অসমৰ সংস্থাপনহীন প্ৰায় ৩২ লাখ যুৱক যুৱতী লৈ পেলাই প্ৰশ্ন উত্থাপন কৰিছে। আমি কংগ্ৰেছ দলে কেৱল চৰকাৰী চাকৰি নহয়, আমাৰ ৰাজ্যখনত সংস্থাপনৰ যিমান সুবিধা আছে, আজি অসমত যদি অকল আপুনি কণীৰ কথা কয়, এতিয়া ৮০ লাখ টকাৰ কণী দিনটোত বিক্ৰী হয় অসমত, তাৰে ৩০ লাখ টকাৰ কণী অসমে ঘৰুৱাভাৱে উৎপাদন কৰে, ৫০ লাখ টকাৰ কণী বাহিৰৰ পৰা আনিব লাগে। এইবিলাক ক্ষেত্ৰত আজি অসমৰ বিজেপি চৰকাৰখনে কোনো কাম নকৰে। স্কিল ডেভেলপমেণ্টৰ যিবিলাক চেণ্টাৰ খুলিছিলে সেইবিলাক চব পৰিত্যক্ত হৈ পৰি আছে, তেওঁলোকে খালি বিল্ডিং বনোৱাত লাগি আছে। আজি গাখীৰ উৎপাদনত অসমে গোটেই ছাউথ ইষ্ট এছিয়াত গাখীৰ যোগান ধৰিব পৰা সমৰ্থ আৰু সুযোগ আছে। আজি চিকেন কিমান বাহিৰৰ পায়, যে সংস্থাপনৰ কৃষিভিত্তিক ক্ষেত্ৰখনত যিমান সুযোগ আছে সেই সম্পৰ্কত আমি এটা এক্সপাৰ্ট কমিটি বনাই পেলাই তেওঁলোকক অধ্যয়ন কৰিবলৈ দিছোঁ, যাতে একেটা সুযোগতে একেখন ক্ষেত্ৰত আমি ১০ লাখ ১৫ লাখ যুৱক যুৱতীক এটা সংস্থাপনৰ সুযোগ দিব পাৰোঁ।